নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অংগনবাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। অংগনবাড়ী সন্থাৰ আন্দোলন কাৰ্যসূচীত উপস্থিত মীৰা বৰঠাকুৰ আৰু মীৰা বৰঠাকুৰে অংগনবাড়ী কৰ্মী সহায়িকা সংক্ৰান্তত, দৰমহা সংক্ৰান্তত বা বিভিন্ন সমস্যা সংক্ৰান্তত তেখেত উপস্থিত হৈছে অংগনবাড়ী কৰ্মী সন্থাৰ আন্দোলন কাৰ্যসূচীত। আৰু এই সংক্ৰান্তত আপোনালোকক লেটেষ্ট আপডেট কিছু জনাব চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। ইয়াতে চাওক, প্ৰেছ বিজ্ঞপ্তি। পোষণ আঁচনি নামত বিজেপি চৰকাৰে শোষণ কৰি আহিছে অংগনবাড়ী কৰ্মী সহায়িকাক। ৰাজ্য চৰকাৰে কৰি অহা প্ৰতাৰণাৰ দাবীত আন্দোলনৰ ষষ্ঠ দিনা অব্যাহত আছে। আজি ষষ্ঠ দিনা অব্যাহত আছে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিবাদী আন্দোলন। মাননি বৃদ্ধিৰ প্ৰস্তাৱ অতি শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত যোৱা 1 ফেব্ৰুৱাৰীৰ পৰা মহিলা আৰু শিশু বিকাশ সঞ্চালকালয়ৰ কাৰ্যালয়ৰ সন্মুখত ধাৰাবাহিকভাৱে আন্দোলন কৰি আজি ষষ্ঠ দিনত ভৰি দিলে। আজি ৰাতিপুৱা 11:30 বজাত ৰাজ্যখনৰ শোণিতপুৰ, বিশ্বনাথ চাৰিআলি, কৰিমগঞ্জ, কামৰূপকে ধৰি 4খন জিলাৰ কৰ্মী সহায়িকা তথা মিনি কৰ্মী মিলিত হৈ প্ৰতিবাদী কাৰ্যসূচী সংগঠিত কৰে। এই কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য দাঙি ধৰে জাতীয় কংগ্ৰেছৰ মহিলা নেত্ৰী মীৰা বৰঠাকুৰে। বক্তব্যত কয় যে মোদী চৰকাৰে বেটী বচাও, বেটী পঢ়াওকে ধৰি চৰকাৰী আঁচনিসমূহত বিজ্ঞাপনতহে কোটি কোটি টকা খৰচ কৰি আছে। কিন্তু দিন ৰাতি চৰকাৰী আঁচনিসমূহ ৰূপায়ণত ব্ৰতী থকা অংগনবাড়ী কৰ্মী সহায়িকা তথা মিনি কৰ্মীক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি চৰকাৰী শোষণ কৰি আছে। উল্লেখ্য যে বৰ্তমানে পোষণ, NRC, পলিঅ' আয়ুষ্মানকে ধৰি ৰাজ্য চৰকাৰৰ বহুকেইটা গুৰুত্বপূৰ্ণ আঁচনিত একেবাৰে নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে ৰাজ্যখনৰ কৰ্মী সহায়িকা তথা মিনি কৰ্মীয়ে। আনকি নিৰ্বাচনী আয়োগৰ লগত যুক্ত হৈও সেৱা আগবঢ়াই আহিছে এইসকল কৰ্মী সহায়িকা তথা মিনি কৰ্মীয়ে। কিন্তু অতি পৰিতাপৰ বিষয় যে আজিলৈকে চৰকাৰে কৰ্মী সহায়িকা তথা মিনি কৰ্মীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি নিদিলে। আনকি প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি ৰাখিছে ৰাজ্যখনৰ 1,21,000 কৰ্মী সহায়িকা তথা মিনি কৰ্মীক। মাননি বৃদ্ধিৰ দাবীৰে যোৱা সময়ছোৱাত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ আহ্বানত বিভিন্ন পৰ্যায়ত অৰ্থাৎ প্ৰকল্প পৰ্যায়ত, জিলা পৰ্যায়ত আন্দোলন সংগঠিত কৰি আহিছে। কিন্তু চৰকাৰে এইসকল কৰ্মী আৰু সহায়িকাক মাননি বৃদ্ধি চৰকাৰী ঘোষণা কৰাৰ পৰা বিৰত আছে। সেই সন্থাৰ অসম ৰাজ্যিক কমিটি যোৱা অক্টোবৰ মাহত ৰাজ্যজোৰা কৰ্মবিৰতি ৰাখি আন্দোলন সংগঠিত কৰিছিল। সেই প্ৰতিবাদী আন্দোলনৰ মাজতে বিভাগীয় কৰ্তৃপক্ষই সন্থাৰ লগত আলোচনাত মিলিত হৈ মাননি বৃদ্ধিৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লৈ যোৱা 19 অক্টোবৰ 2023 অসম চৰকাৰলৈ মহিলা আৰু শিশু বিকাশ সঞ্চালক বিভাস মোদী ডাঙৰীয়াই মাননি বৃদ্ধিৰ প্ৰেৰণ কৰে। কিন্তু অতি দুখৰ কথা যে চৰকাৰলৈ প্ৰেৰণ কৰা প্ৰস্তাৱ আজিলৈকে কাৰ্যকৰী নহ'ল। সেয়ে আজি সংগঠনটোৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাস, সাধাৰণ সম্পাদিকা ইন্দিৰা নেৱাৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে বিধানসভাৰ বাজেট অধিৱেশনত যদি কৰ্মী সহায়িকা তথা মিনি কৰ্মীৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায়। ধন্যবাদ সহ জয়মতী দাস, ইন্দিৰা নেৱাৰ। তো দেখিব পাইছে বন্ধুসকল, যথেষ্ট গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টো দেখুৱাইছোঁ। তেখেতসকলে অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ বিষয়ববীয়াসকলে আগন্তুক বাজেটত, অসম বাজেটত তেওঁলোকৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱটো গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তো বন্ধুসকল, ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা অভিমত থাকিলে কমেণ্ট ছেকশ্যনত জানিব বিচাৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।